কিন্তু যেতিয়া নিজৰ ঘৰত জুই লাগে তেতিয়া জুই কি বস্তু তেতিয়া গম পোৱা যায় আমি আছো পথাৰৰ মাজতে চাওক খোজকাঢ়ি আছো আৰু ইফালে চাওক এইবোৰ এটা দুটা তিনি চাৰি পাঁচটা প্ৰায় 8-10টা গৰুৱে এনেদৰে কন্টিনিউ খাই আছে বড়ো ধান মই নিজে দেখি মানে কি কম কোনো ভাষা নাই এইবোৰ গৰুৰ মালিকৰ কোনো আইডিয়া বস্তু নাই নেকি তেওঁলোকে নিজৰ গৰু পুহিব লাগে বেলেগৰ ধানতে চাওক এই ধানখিনি মই নিজে ভিডিঅ' বনাইছিলোঁ নীলবাগান ৰেভিনিউ সাৰ্কেলৰ আন্ডাৰত 20 বিঘা মান বড়ো খেতি ধান খেতি কৰা হৈছিলে প্ৰায় অনুমানিক 3 লাখ টকা খৰচৰ অন্তত এই ধানখিনি কৰা হৈছে আৰু এনেদৰে চাওক এই অৱস্থা এতিয়া ধানখিনি এই চাওক ধানখিনি ইতিমধ্যে আহিব আৰু ইফালৰ পৰা গৰু আৰু গৰু কিমান গৰু খেদিব মই আগতে ভিডিঅ' বনাইছিলোঁ যে 2-3 লাখ টকা খৰচ কৰি 20 বিঘা মান খেতি কৰিছিলে এয়া চাওক এৰে খেতিৰ অৱস্থা বৰ্তমান খেতিৰ এই অৱস্থা মানে 20টা মান গৰু হ'ব সোমাইছে আৰু এক ফালৰ পৰা খাই গৈ আছে মালিক টোটেলি পাগল হৈ গৈছে 3-4 বিঘা এতিয়া খাই লৈছে কোনো উপায় নাই এই চাওক মোৰ সৈতে দুটা মালিক আছে আসলতে ইমান কষ্ট কৰি এতিয়া মানে গৰুৱে খাই আছে কিয় গৰুবিলাক কাৰ গৰুবিলাকতো মানুহৰ গৰু সকলো সময়ত গৈ তেহঁতৰ ঘৰত গৈ কওঁ তেহঁত ঘৰত গ'লে কয় এইটো মোৰ নহয় পিছত যেতিয়া আমি এইখিনি ঘৰত লৈ যাওঁ ঘৰত যোৱাৰ পিছত 2-3 মান থাকে পিছত তেহঁতে কেনেকৈ খবৰ পাতি পায় বোলে এইটো গৰু আমালোকে নিছোঁ বুলি পিছত ঘৰত যায় গৈ পেলাই নহয় আৰু নাযাব এনেকুৱা যদি যায় তেনেহ'লে আপুনি যি কৰিব লাগে তো মানুহে কয় এইখিনি মোৰ গৰু নহয় সেইজনৰ গৰু এইজনৰ গৰু যেতিয়া গৰুখিনি ঘৰত লৈ যাওঁ তেতিয়া 2-3 দিন পিছত মানুহখিনি ঘৰত যায় গৈ কয় এইটো মোৰ গৰু মই তেতিয়া কয় ইমান দিন কৈছিলোঁ তেতিয়া গৰুখিনি ধৰা নাই কিয় এতিয়া মোৰ ঘৰত আহিছে গৰু নিবলৈ কয় আৰু যদি যায় এনেকুৱা তেনেহ'লে যি ব্যৱস্থা কৰিব লাগে আপোনালোকে কৰিব এই চাওক অলপ দেখাই দিয়া এইখিনি এই চাওক মাটি ফাট দি দিছে কোনো মাটি পানী নাই মানে মুঠতে এতিয়া এইখিনি ধান আহিব লাগিছিল কোনো ধানো নাই বহুত কষ্ট কৰি খেতিখিনি কৰিছিলে মুঠতে এই চাওক মোৰ সৈতে ফিৰোজ আছে ফিৰোজ আসলতে ইমান গৰুৱে খাই আছে মুঠতে 2 বিঘা মান গৰুৱে শেষ কৰি দিছে 2 বিঘা 3 বিঘা মান হ'ব এনেকৈ 3-4 বিঘা মান হ'ব শেষ কৰি দিছে গৰুৱে কি হৈছে আসলতে ঘটনাটো এইটোৱে হৈছে যে মানুহৰ যদি গৰু সোমায় মানুহক যদি কওঁ মানুহে কয় আমাৰ গৰু নহয় পিছত যেতিয়া নাপাওঁ তেতিয়া মই গৰুখিনি ধৰি ঘৰত লৈ যাওঁ তেতিয়া 2-3 দিন মান পিছত মানুহকেইটা আহে কয় এইটো মোৰ গৰু তেতিয়া মই মানুহজনক সোধো যে আপুনি তেতিয়া কৈছিলে যে আপোনাৰ গৰু নহয় এতিয়া আপোনাৰ গৰু হয় কিয় তেতিয়া মানুহজনে কয় মই বাবাৰ নাছিলোঁ এনেকুৱা হ'ব কৰি আচ্ছা যি হৈছে এতিয়া দি দিয়া মোৰ গৰুটো আৰু যদি পৰৱৰ্তী সময় সোমায় তেনেহ'লে যি ব্যৱস্থা কৰিব লাগে আপোনালোকে কৰি ল'ব এতিয়া মানে পুৰা আশা এৰি দিছে গৰুৱে আশা এৰি দিছোঁ আশা আৰু এটাই আছে যে গৰুৱে যিমানখিনি খাব লাগে খাওক এতিয়া মন ইচ্ছা খাওক যেতিয়া আমি পাৰিম ধৰিবলৈ তেতিয়া 3-4টা মান গৰু ধৰি ঘৰত লৈ যাম তেতিয়া এই গৰুখিনি আমি আমাৰ ব্যৱস্থা কৰিম এইটো আৰু কেতিয়াও নিদিওঁ যদি কিবা অফিচাৰ বেছি যদি পুলিচ লৈ আহে তেতিয়াহ'লে মই নিদিওঁ পুলিচে যদি কয় তথাপিও নিদিওঁ যেতিয়া তেহঁতৰ গৰুখিনি খাইছে সেইখিনি পূৰণ কৰি দিব লাগিব তেতিয়া আমি গৰুখিনি দিম নহ'লে মুঠতে মই আছো পথাৰৰ মাজত বড়ো ধানৰ খেতিৰ মাজত প্ৰায় 20 বিঘা খেতিৰ মাজত 3 বিঘা খেতি ইতিমধ্যে কমপ্লিটলি গৰুৱে খাই দিছে দুজন মানুহ দিনে ৰাতি কন্টিনিউ খেদোতে গৰু ইতিমধ্যে এই চাওক বেড়াবিলাক অটোমেটিক ভাঙি গৈছে কিমানখিনি আৰু ঠিক কৰিব গতিকে মই অনুৰোধ জনাম গৰাকীক যে আপোনাৰ গৰু যদি হয় বা মোৰ ভিডিঅ'টো এইটো অঞ্চলৰ পৰা চাই আছে বা 2-3খন গাঁৱৰ পৰা চাই আছে তেনেহ'লে এইবোৰ গৰু আপোনাৰ হ'ব এইবোৰ গৰু অলপ চাওক কেনেকৈ এৰাল দিছে সেইবোৰ এৰাল দিয়াৰ জেগা নেকি চাওক যেতিয়া আমি আহিছোঁ গৰুবিলাকে চাওক পলাই আছে গৰুবিলাকো ডেঞ্জাৰ খাইছে এতিয়া যেতিয়া গৰাকী দেখিছে নিজে পলাই আছে এটা চাইডৰ পৰা আপোনাৰ গৰু আছে তেন্তে ইয়াত লৈ আহক আৰু এই গোটেই ধানখিনি নিজে গৰু দি দিয়ক হয় আৰু দি দিয়ক কি কৰিম আৰু এইখিনি দি সকলোৱে প্ৰায় 80% খাই লৈছে এতিয়া আৰু কি কৰিব আপোনাৰ গৰুখিনি আনি দিয়ক এতিয়া ইয়াত যিমানখিনি খাব লাগে খাওক আৰু মই এটা কথা ক'ম মানে যিমানকেইটা পাৰোঁ মই গৰু ধৰি লৈ যাম ইয়াৰ পৰা সেইটো পিছত গৰুখিনিক আৰু কেতিয়া নিদিওঁ গুৰাই যে ফাউণ্ড আছে মানে ফাউণ্ডত নিদিম ফাউণ্ডতে নিদিম ফাউণ্ডৰ মানুহে আহি কৈছে কাটি খাই দিম যি কৰিব লাগে সেইখিনি কৰিম কাটি খাই দিব খঙতে কৈ আছে যে নহওক ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এইটো অঞ্চলৰ যদি ৰাইজে আমাৰ ভিডিঅ'টো চায় তেনেহ'লে আপোনাৰ গৰু এৰাল দিয়াৰ আগত অলপ চিন্তা কৰিব এইখিনি যেতিয়া খেতি কৰা হৈছে
প্ৰায় 3 লাখ টকা আৰু কিমান কষ্টৰ ৰ'দত এই খেতিখিনি হৈছে আৰু এই চাওক আপোনাৰ গৰুৱে আহি এইবোৰ খাই দিছে ঠিক আছে